Welcome to Sudipto Travel Blog YouTube channel guys. আজি এতিয়া বৰ্তমান আছে মই ময়েগাঁৱত কিহৰ কাৰণে আছো এতিয়া দেখিয়ে আছে মই বৰ্তমান গাড়ীখন চলাই আছো মানে গাড়ী চলাবলৈ শিকি আছো বৰ্তমান ময়েগাঁৱৰ ওপৰত মানে ময়েগাঁও জিকেবি কলেজখন নাপাওঁতে মানে বাছ ধূপ ড্ৰাইভিং চেণ্টাৰ এটা আছে ওচৰতে মানে সেকেন্ড হেণ্ড গাড়ী ডিলাৰ এটা আছে তাৰ ওচৰতে মানে ড্ৰাইভিং চেণ্টাৰটো আছে পেট্ৰল পাম্পটো লেফ্ট সাইডে আছে মানে যোন ড্ৰাইভিং চেণ্টাৰ হয় আৰু তাতে এটা শিকি আছো এটা গাড়ী বৰ্তমান চলাই আছো আৰু এয়া বৰ্তমান চাই আগত বহি আছে আৰু মই গাড়ী চলাই আছো আৰু একচুৱেলি মোক ভিডিঅ' কোনে কৈ আছে একচুৱেলি মোবাইলটো মই ভিডিঅ'টো কৰি আছো বাট চাই মোবাইলটো মানে ধৰি আছে মোবাইলটো মানে মই ভিডিঅ'টো চাক দিছো মানে ধৰি থাকিবলৈ তেতিয়াহে মানে ভিডিঅ'টো হ'ব তেতিয়াহে আপোনালোকক দেখুৱাব পাৰিম হয় নহয় গাইজ আৰু এতিয়া বৰ্তমান কুমৈলৈ গৈ আছোঁ মানে আজি কুমৈলৈ গাড়ীখন চলাম বুলি কৈছোঁ আৰু চাই কৈছে হ'ব দিয়া কুমৈলৈ চলা যাবা বুলি কৈছে তাৰপিছত এতিয়া তালৈ গৈ আছোঁ কিন্তু তাৰ আগতে এটা কথা কৈ দিওঁ যে কুমৈলৈ নহয় পোৱা মানে গলচাপাৰ যোনটো পেট্ৰল পাম্প সেইখিনিলৈহে মানে চলাব দিব মানে একচুৱেলি কি হয় গাড়ীখন যিহেতু পুৰণা ন ব্ৰেকডালো এক্সিলেটাৰডালো মানে বহুত দবাব লাগে মানে বহুত জোৰছে বেছিকৈ অকণ দিব লাগে এক্সিলেটাৰটো আৰু মানে তাৰ গাড়ীখন যিহেতু পুৰণা হয় সেইকাৰণে মানে কি হ'ব বেছি যদি এজনে যদি গাড়ীখন যদি দূৰত লৈ যায় 200 টকাহে যিহেতু তেল ভৰাই থয় সেইকাৰণে মানে বেছিকৈ যদি এজনে যদি গাড়ীত দূৰত লৈ যায় মানে দিগদাৰ আছে মানে তেল খৰচা আছে বুলি কৈছে আৰু সেইকাৰণে এইখিনিৰ পৰা এতিয়া গাড়ীখন ঘূৰাই দিলোঁ এইখিনিৰ পৰা এতিয়া গাড়ীখন ঘূৰালোঁ গম পাইছে এইখিনিৰ পৰা গাড়ীখন ঘূৰাই দিছোঁ তাৰপিছত মানে যিহেতু তেল খৰচ হ'ব ন 200 টকাৰে চাই তেলটো ভৰাই থয় আৰু মানে পুৰণা গাড়ী যিহেতু মাহে মানে এবাৰ চাৰ্ভিচিং কৰিব লগা হৈ যায় দূৰলৈ গ'লে মানে খৰচাটো অকণমান বাঢ়ি যায় মানে সেইকাৰণে আৰু এজনে মানে যদি দূৰলৈ চলাই কেনেকৈ হ'ব মানে এনেকুৱা নহয় যে এদিনতে যদি আমি দূৰলৈ চলাওঁ আমি এদিনতে পাই যাম বা আমি যদি এদিনতে যদি স্পীডত যাওঁ তেতিয়াও আমি শিকিব নোৱাৰিম তাৰ হ'লে আমি কি কৰিব লাগিব আমি দূৰলৈ নগৈ আমি 10 দিনো যদি আমি যিমানখিনিলৈ পাৰোঁ সিমানখিনিলৈ যদি আমি চলাই যাওঁ মানে বহুতখিনি শিকি যাম বুলি চাই কৈছে মানে আৰু এতিয়া জিলালৈ গৈ আছোঁ জিলা মানে একচুৱেলি য'ত ড্ৰাইভিং চেণ্টাৰ শিকি আছোঁ তালৈ গাড়ীখন চলাই একচুৱেলি গৈ আছোঁ আৰু আপোনালোকক কৈ দিছোঁ কিমানত মই শিকিছোঁ গাড়ীখন মই এইটো কৈ দিছোঁ একচুৱেলি 5,000 শিকিছোঁ একচুৱেলি মানে আগতে 6,000 আছিলে এতিয়া 6,000 হ'বলৈ 1,000 কম 1,000টো এতিয়া কমাই দিলে কিমান থাকে 5,000 হৈ থাকে হয় নহয় মানে 5,000 আৰু এতিয়া 5,000 মানে শিকি আছোঁ গাড়ীখন আৰু কিমান দিন শিকাব সেইটো কৰিছোঁ এমাহ শিকাব মিনিমাম এমাহ শিকাব আৰু গাড়ীখন শিকাৰ লগতেও ঘৰতো নিজেও গাড়ীখন অকণমান চলাই থাকিব লাগে তেতিয়াহে মানে হাতে ভৰিয়ে আহি যায় মানে সম্পূৰ্ণ সেইকাৰণে আৰু এতিয়া আৰামত একদম ধুনীয়াকৈ গাড়ীখন চলাই গৈ আছোঁ মই মানে
আৰু আপোনালোকক এটা কথা কৈ দিওঁ, যেতিয়া গাড়ীখন ঘূৰা যায় লেফ্ট ছাইডে মানে প্ৰথমে আইনাখনত চাব লাগে যে সিফালে গাড়ী আহিছে নেকি, মেইন গাড়ী আহিছে নেকি। যদি গাড়ী আহে নাই লেফ্ট ছাইডে মানে হেণ্ডেলত পুৰা ঘূৰাই দিব লাগে, আৰু ঘূৰাই দিয়াৰ পিছত আকৌ ৰাইট ছাইডে পুৰা হেণ্ডেল আকৌ ঘূৰাই দিব লাগে, যাতে চিধা হৈ যায়, যাতে গাড়ীখন চকাটো যাতে গাড়ীখন চিধা হৈ যায়। আৰু এতিয়া বৰ্তমান মই পাইছোঁ সেই বঘৰা, আৰু বঘৰা একচুৱেলি যোনখন মেইন দলং, যোনখন মৰিগাঁও সোমাই যোৱা যোনখন দলংখন, সেইখন পাৰ হৈয়ে আমি পাম এখন দলং, আৰু সেই দলংখন পাৰ হোৱাৰ পিছত আমি কি পামগৈ, ভোৰা গাঁও পামগৈ। ভোৰা গাঁও যি হয় ভোৰা গাঁও পামগৈ, মানে ভোৰা গাঁও সোমাই নাযাওঁ, মানে সেই লাষ্টতে পামগৈ। বঘৰা, ভোৰা গাঁও, ঔজাই এনেকৈ মানে জেগাই গৈ লাহে লাহে চলাই আছোঁ। এতিয়া 20-10 মানত চলাই আছোঁ, আৰু গিয়া কেইটামানত চলি আছে মই কৈ দিছোঁ। গিয়া নম্বৰ চলি আছে, 3 নম্বৰ গিয়া চলি আছে, ডাইৰেক্ট পিছৰ ফালে দিওঁ 4 নম্বৰ চলিব। আৰু এতিয়া গৈ আছোঁ এইফালে লাচাটো দেখিছা, হেণ্ডেলটো দেখিছে মই কেনেকৈ চলাই আছোঁ, আৰু চলা কিন্তু একদম কমফৰ্টেবল মানে চলাইছোঁ, একদম মানে ভাল লাগে। আৰু এতিয়া আগৰ ফালে চাই দেখুৱাই আছে, আৰু ভালে লাগে গাড়ীখন চলাই, তথাপিও আৰু চলাই আছোঁ, মানে ভালেই চলাই আছোঁ। আৰু পুৰা এসপ্তাহ মোক চাগে এমাহো নালাগিব চাগে দেই, এসপ্তাহমান হ'লেও চাগে শিকি যাম চাগে মই।